মোৰ প্ৰতিবাদ আছে। জাঁজিমুখৰ পৰা চিকাৰীঘাটলৈকে ইয়াত খনন কাৰ্য কৰিব নালাগে। এইকাৰণেই নালাগে, নদীটো গোটেই যোৱাটোলৈ গুচি আহিলে আৰু ফ'ৰলেনৰ মাটি নিয়াৰ কাৰণে তাহাঁতে খৰালিমৰে 7 ফুট 8 ফুট তললৈকে খান্দিলে। গোটেই পানীটো টানি আনিলে, যাৰ বাবে এতিয়া যোৰহাটৰ কাৰণে দুৰ্যোগৰ সন্মুখীন হৈছে আৰু 88 চনৰ নিচিনাকৈ হ'ব আৰু এইবাৰ অলপ পানীতে মাথাইটো ভাঙি দিব। তেতিয়া যাতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইটো নহওক। যদি পানী ডাঙৰ হৈ যায়, যোৰহাটবাসীনে সতৰ্ক হ'ব হ'ল। এই ক্ষেত্ৰত যদি সেইটো নকৰে, মই ইয়াতে নহয় ইণ্টাৰনেশ্যনেলতো অন্নশনৰ ধৰ্মঘট পালন কৰিম। কিয়? আমি প্ৰকৃতিৰ লগত থাকোঁ, মই নদীৰ লগত থাকোঁ, নদীৰ মাজত জন্ম, মই গম পাওঁ। গম পোৱাৰ কাৰণে ভূ জৈৱ বিভাগৰ লগতো ডিছকাছ কৰিছোঁ, দুবাৰ কৰিছোঁ। সিদিনা আজি এমাহ আগতো তেওঁলোকে মোৰ হাবিলৈ আহিছিল। তেওঁলোকে তেতিয়া কৈছে যোৱা এপ্ৰিল মাহতো 2 বছৰ ছাৰ্ভে কৰি ক'লে নদীটো এইটোৱে হ'ব। গতিকে এটা আমালৈ যোৰহাটৰ কাৰণে দুৰ্যোগ আহিছে। মই কৈছিলোঁ যে মাটি খনন কাৰ্য কিয় দিছে। আগতে যি হ'ল ফ'ৰলেনৰ কাৰণে যোৰহাট ডিষ্ট্ৰিক্ট ফ'ৰলেন হৈ গ'ল। ইয়াৰ পৰা মাটি খনন কাৰ্য এতিয়া যোৰহাটৰ পৰা নহ'ব, যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা নহ'ব। আৰু গতিকে আমাৰ চৰ চাপৰিত ভাৰতৰ সংবিধানত ব্ৰহ্মপুত্ৰৰ বালি নিয়া ফৰেষ্টে তাত বালিমহল দিব নোৱাৰে আৰু তেনে ক্ষেত্ৰত ইয়াৰ বালি নি ফ'ৰলেন বনালে ভাল হ'লো, ৰাস্তা পদূলিটো বনালে, এতিয়া আৰু খনন কাৰ্যটো কৰিব নালাগে। তেওঁলোকক ইমানেই অনুৰোধ কৰিছোঁ। যিহেতু আমাৰ বালি খনন যোৰহাটৰ ককিলামুখত কৰি আছে, সেইটো নীতি বহিৰ্ভূত কৰিছে। আমাৰ যোৰহাটৰ আমাৰ ডেপুটি কমিশ্যনাৰ তেওঁ চেয়াৰমেন আছিলে আৰু ফৰেষ্ট অফিচাৰ, ৰেঞ্জ অফিচাৰ, ছেক্ৰেটেৰী আছিলে আৰু লগতে আৰু 4জন মানুহ আছিলে। তেওঁলোক কমিটি এখন কৰিছে, DSR মানে যোৰহাট ডিষ্ট্ৰিক্টৰ ৰিপৰ্ট দিব লাগে আমাৰ জিলাখনৰ। তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ পৰিৱেশৰ যিটো পাৰিপাৰ্শ্বিকতা, যিটো প্ৰভাৱ পৰিব, এই প্ৰভাৱৰ কমিটি এটা কৰিছে। এই কমিটি তেওঁলোকে জুন মাহত ছাবমিট কৰিছিলে। আমাৰ 25 তাৰিখে 2025 চনৰ জুন মাহত ছাবমিট কৰিছিলে আৰু ছাবমিট কৰা তেওঁলোকে 6 নম্বৰ কলমটোত দিছে যদি ইৰ'শ্যন মানে খহনীয়া যদি প্ৰভাৱ পৰে এৰিয়াটোত, তেতিয়া কোনো কাৰণতে বালি খনন কাৰ্য কৰিব নোৱাৰে। এইটো সংবিধান বিৰোধী। তেওঁলোকে কমিটি দিছিলে আৰু এই কমিটিখনত আছিলে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ সুমন কলিতা ডাঙৰীয়া আছিলে, শ্ৰী অভিজিত গগৈ আছিলে, এডিশ্যনেল ডেপুটি কমিশ্যনাৰ যোৰহাট ডিষ্ট্ৰিক্ট, আৰু লগত আৰু এজন আছিলে শ্ৰী CD নাথ, ছিনিয়ৰ জিঅ'লজি ডিপাৰ্টমেণ্টৰ, মাইন্স এণ্ড মাইনিং ডিপাৰ্টমেণ্ট আছিলে তেওঁ, আৰু শ্ৰী জয়ন্ত দত্ত, এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফ পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড। এওঁলোক আছিলে এই কমিটিখনত। আৰু এই কমিটিখনে আমাৰ গুৱাহাটীৰ যিটো ষ্টেট লেভেল পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ কমিটি আছিলে, এই কমিটিত তেওঁলোকে সম্পূৰ্ণৰূপে ৰিপৰ্ট দি আছে যে যোৰহাটত য'ত য'ত খহনীয়া হয়, সেই খহনীয়া অঞ্চলত কোনো কাৰণতে বালি খনন কাৰ্য কৰিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।